সততে জুবিন দাই আহ্বান জনাইছিল নাহৰ পুলি ৰোপণ কৰিবলৈ আৰু জুবিন দাৰ মহাপ্ৰয়াণৰ পিছত এতিয়া এদল যুৱক যুৱতী আগবাঢ়ি আহিছে আৰু সকলোৱে নাহৰ পুলি ৰোপণ কৰিছে। আৰু মই তেজপুৰৰ ৰুদ্ৰপদত উপস্থিত আছোঁ আৰু সুন্দৰ প্ৰাকৃতিক পৰিৱেশত জুবিন দাক ভাল পোৱা এইসকল যুৱক যুৱতী আহিছে আৰু হাতে হাতে নাহৰ পুলি লৈ তেওঁলোকে নাহৰ পুলি ৰোপণৰ এক প্ৰয়াস কৰিছে আৰু তেওঁলোকে এক বিশেষ থিম লৈছে আৰু য'ত নাহৰ থাকে তাত জুবিন গাৰ্গ থাকে এই শ্লোগান আৰি তেওঁলোকে এই মুহূৰ্তত দেখুৱাইছোঁ নাহৰ পুলি ৰোপণৰ বাবে আহিছে। হাতত দেখিছোঁ নাহৰ পুলি, কি ক'বা? হয়, আমি জুবিন দালৈ শ্ৰদ্ধা জ্ঞাপন কৰি আজি এই কাৰ্য হাতত লৈছোঁ। 52 জোপা নাহৰ পুলি আচলতে ৰোৱাৰ কাৰণ জুবিন দাৰ আমি সকলোৱে জানো নাহৰ ফুল তেওঁৰ অতি প্ৰিয় আছিলে, সেইবাবে আৰু সকলোৱে মিলিত হৈ তেওঁৰ যিখিনি গীত আছে, তেওঁৰ চৰ্চা, তেওঁৰ কথা আমি তেওঁৰ জীৱনী হিচাপে আমি সকলোৱে আলোচনা কৰিম আৰু এনেদৰেই জুবিন দাক আমাৰ মাজত সদায় জীয়াই ৰাখিম। স্বাভাৱিকতে জুবিন দাক জীয়াই ৰাখিব লাগিব আৰু প্ৰতিজোপা নাহৰে যেন জুবিন দাৰ স্থিতিৰ কথা ক'ব আৰু জুবিন দাক এনেদৰে জীয়াই ৰখাৰ প্ৰয়াস কৰিছে। আৰু আমি পৰিৱেশটো দেখুৱাইছোঁ এই সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত, যিহেতু জুবিন দাক ভাল পোৱা এইসকল যুৱক যুৱতী ওলাই আহিছে আৰু সকলোৱে হাতে হাতে নাহৰ পুলি লৈছে আৰু জুবিন দাৰ চিত্ৰ অংকন কৰাৰ লগতে গীত পাঠ তেওঁলোকে পৰিৱেশন কৰা পৰিলক্ষিত হৈছে। আমি দেখুৱাইছোঁ পৰিৱেশটো এই মুহূৰ্তত এয়া এনেদৰে জুবিন গাৰ্গৰ গীতেৰে শ্ৰদ্ধাৰ্ঘ্য যাচিছে এইসকল তেজপুৰৰ যুৱক যুৱতীয়ে। হয়, একেদৰে আমি দেখুৱাম পৰিৱেশ, যিহেতু ইয়াত চিত্ৰ অংকন কৰা হৈছে জুবিন গাৰ্গৰ। হয়, একেদৰে আমি দেখুৱাইছোঁ এই পৰিৱেশো জুবিন দাৰ চিত্ৰ অংকন কৰা হৈছে। এদল চিত্ৰশিল্পী আহি এই স্থানতে উপস্থিত হৈছে আৰু বিভিন্ন ৰূপত জুবিন দাৰ চিত্ৰ অংকনেৰে তেওঁলোকে প্ৰয়াস কৰিছে জুবিন দাক জীয়াই ৰখাৰ। যিহেতু আমি উল্লেখ কৰিছোঁৱেই এই স্থানত 52 জোপা নাহৰ পুলি ৰোপণ কৰা হৈছে। জুবিন দাৰ প্ৰিয় সেই নাহৰ গছৰ পুলি ৰোপণ কৰাৰ সমান্তৰালকৈ এই ৰুদ্ৰপদত এনেদৰে জুবিন দাৰ চিত্ৰ অংকন কৰা হৈছে। তোমালোকৰ এক দেখিলোঁ সমূহীয়া প্ৰচেষ্টা জুবিন দাক জীয়াই ৰখাৰ। হয়, প্ৰাকৃতিক প্ৰেমী জুবিন গাৰ্গক যাতে আমি সদায় আমাৰ মাজত জীয়াই ৰাখিব বিচাৰোঁ, তাৰ বাবে আজি এই ৰুদ্ৰপদত ব্ৰহ্মপুত্ৰ পাৰত এনেকুৱা এটা প্ৰাকৃতিক স্থলীত মানে আমি আজি নাহৰ পুলি ৰোপণ কৰিছোঁ। যিহেতু তেওঁ নিজে কৈ থৈ গৈছিলে যে য'তে নাহৰ থাকিব তাত মই থাকিম, গতিকে এই নাহৰ গছ কেইজোপাক যাতে যেতিয়া আমি দেখা পাওঁ তেতিয়া যাতে আমি জুবিন গাৰ্গক মনত পেলাব পাৰোঁ, তাৰ বাবে আমি এই পদক্ষেপ হাতত লৈছোঁ। আৰু তাৰ লগতে আমাৰ ইয়াত ছবি আঁকি আছে দাদাসকলে, এইফালে আপোনাৰ জেমিং ছেশ্যন চলি আছে, তেওঁৰ গীত গাই আছে। গতিকে তেনেধৰণে আমি জুবিন গাৰ্গক মানে আমাৰ মাজত সদায় যাতে ৰাখিব পাৰোঁ তাৰ বাবে এটা প্ৰচেষ্টা হাতত লৈছোঁ। স্বাভাৱিকতে এইসকল যুৱক যুৱতী প্ৰশংসনীয় পদক্ষেপ আৰু তেওঁলোকে অন্তৰেৰে ভাল পোৱা প্ৰিয় আপোন শিল্পীগৰাকীক জীয়াই ৰখাৰ প্ৰচেষ্টা লৈছে আৰু গছপুলি ৰোপণে নহয়, ৰং তুলিকাৰেও জীৱন্ত ৰূপত জুবিন দাক তেওঁলোকে ধৰি ৰখাৰ এক চেষ্টা কৰিছে। আৰু এই মুহূৰ্তত আমি তেজপুৰ ৰুদ্ৰপদৰ পৰা এই পৰিৱেশটো দেখুৱাইছোঁ আৰু সুন্দৰ ৰূপত এনেদৰে এয়া দেখা পোৱা গৈছে কেনভাছত এয়া জুবিন দাক তেওঁলোকে অংকিত কৰিছে আৰু এক
সুন্দৰ প্ৰাকৃতিক পৰিৱেশত দেখা পোৱা গৈছে 52 জোপা নাহৰ পুলি ৰোপণকে ধৰি পৰিৱেশটো এক কিবা যেন জুবিনময় হৈ উঠিছে এনেধৰণৰ এক চিন্তা প্ৰসূত তেওঁলোকে মন লৈ আহি এয়া জুবিন গাৰ্গক অংকন কৰাৰ প্ৰয়াস কৰিছে কি ক'বা জুবিন দালৈ নমস্কাৰ আমি সকলোৱে এতিয়া মিলি পেলাই ছবি আঁকি আছোঁ জুবিন দাৰ কাৰণে শ্ৰদ্ধাঞ্জলি জনাই পেলাই এয়া আমি আঁকিবলৈ ষ্টাৰ্ট কৰিছোঁ এয়া দেখিব পাইছে শিলতো আঁকিছে সেয়া সকলোতে জুবিন দাক অংকিত কৰি তুলিছে আৰু সমান্তৰালভাৱে এনেদৰে এইসকল যুৱক যুৱতী দেখা পাইছোঁ তেওঁলোকে ঐক্যবদ্ধ প্ৰচেষ্টাৰে আজিৰ দিনটোত এই জুবিন দাক প্ৰাণৰ যি আপোন এইগৰাকী শিল্পীৰ প্ৰতি তেনেদৰে দেখা পোৱা গৈছে গছপুলি ৰোপণকে ধৰি চিত্ৰ অংকনেৰে জীৱিত কৰি ৰখাৰ এক প্ৰয়াস আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ